সুৰাপায়ে পুনৰ গঢ়িলে ৰেকৰ্ড। বিগত বছৰৰ ৰেকৰ্ড ভংগ। নৱবৰ্ষ উদযাপনৰ নামত 16 কোটি টকাৰ সুৰাপান। সমগ্ৰ দেশৰ লোকসকলে বিভিন্ন ধৰণেৰে নৱবৰ্ষ উদযাপন কৰিছে। পিছে নৱবৰ্ষৰ উদযাপনৰ ক্ষেত্ৰত সুৰাপানৰ অভিলেখ ভংগ কৰিছে নয়দাবাসীয়ে। নৱবৰ্ষ উদযাপনত মানুহে প্ৰায় সুৰাপান কৰে। প্ৰতি বছৰে 31 ডিচেম্বৰৰ সন্ধিয়া আৰু 1 জানুৱাৰীত মানুহে অত্যাধিক সুৰাপান নামত কোটি কোটি টকা খৰচ কৰে। নয়দাৰ লোকসকলে এই ক্ষেত্ৰত সকলোতকৈ আগত আছে। নয়দাৰ মানুহে এই বছৰ 16 কোটিৰো অধিক টকাৰ সুৰা সেৱন কৰিছে। এই সংখ্যাটো যোৱা বছৰতকৈ বহুত বেছি। আবকাৰী বিষয়াৰ মতে 31 ডিচেম্বৰত সুৰাৰ বিক্ৰী হৈছে প্ৰায় 14 কোটি টকা। অন্যহাতে 1 জানুৱাৰীত এই সংখ্যা 2 কোটি টকাতকৈও অধিক আছিল। এই সংখ্যা যোৱা বছৰতকৈও বহুত বেছি। 2024 চনৰ নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত 1 জানুৱাৰীলৈকে 14.82 কোটি টকাৰ সুৰা বিক্ৰী হৈছিল। ইতিমধ্যে আবকাৰী বিভাগৰ তথ্য অনুসৰি এই বছৰ সুৰা বিক্ৰী 20ৰ পৰা 25% বৃদ্ধি হৈছে। বিভাগটো ইতিমধ্যে বৰ্ধিত চাহিদা আশা কৰি ইয়াৰ বাবে প্ৰস্তুতি চলাইছিল। এই বছৰ বিয়েৰ, দেশী আৰু বিদেশী সুৰাৰ সকলো শ্ৰেণীতে বিক্ৰী বৃদ্ধি হৈছে। এই বছৰ কেইবাটাও কাৰণত চহৰখনত সুৰাৰ বিক্ৰী বৃদ্ধি হৈছে। নৱবৰ্ষৰ দিনা বেছিভাগ লোকে ঘৰত পাৰ্টি কৰিছিল। ইয়াৰ উপৰিও বহু লোকে পাব আৰু ৰেষ্টুৰেণ্টত প্ৰচুৰ পৰিমাণে মদ্যপান কৰিছিল। ইয়াৰ উপৰি নৱবৰ্ষত নয়দাৰ লোকসকলে যথেষ্ট সুৰা কিনিছিল আৰু বন্ধুবৰ্গৰ সৈতে উদযাপন কৰিছিল। ডাঙৰ হোটেল, বাৰ আৰু পাৰ্টি অনুষ্ঠানত সুৰাপান আটাইতকৈ বেছি দেখা গৈছিল। ইয়াৰ উপৰি ব্যক্তিগত পাৰ্টি আৰু ঘৰতো বৃহৎ পৰিমাণৰ সুৰা সেৱন কৰা হৈছিল। এই বছৰত 712টাকৈ স্থানত অনুমতি লৈ আয়োজন কৰা হৈছিল পাৰ্টি। সকলো সুৰাৰ বিপণীসমূহ খুলিবলৈ অতিৰিক্ত 1 ঘণ্টা অধিক